এই পবিত্ৰ সদনত আপোনালোকৰ সন্মুখত থিয় হৈ মই ভগৱত গীতাৰ এটা পবিত্ৰ শ্লোক উচ্চাৰণ কৰিব খোজো। কৰ্মণ্য অধিকাৰে অস্তু মা ফলেষু কদাচন মা কৰ্মফল হেতু ভূমা তে সংগুষ্ট কমনি। ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাকখনত অৰ্জুনৰ প্ৰতি আগবঢ়োৱা এই জ্ঞান গম্ভীৰ আৰু চিন্তা উদ্বেগকাৰী বাণীৰ তাৎপৰ্য সদায় অম্লান আৰু এই বাণীয়ে হাজাৰ হাজাৰ বছৰ ধৰি আমাক মাৰ্গদৰ্শন কৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনৰ হৈ 5খন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা। ভগৱত গীতাই আমাক কৰ্মৰ শিক্ষা দি কৈছে যে ভয় আৰু পক্ষপাত মুক্ত হৈ ফলাফল আশা নকৰাকৈ শুদ্ধ উদ্দেশ্য আগত ৰাখি সঠিকভাৱে কৰ্ম কৰি যোৱাটোৱে হৈছে মানুহৰ একমাত্ৰ কৰণীয়। আমাৰ চৰকাৰখনে 5 বছৰ সম্পূৰ্ণ কৰিবলৈ লোৱাৰ এই মুহূৰ্তত আৰম্ভণিতে অসমক এক বিদেশীমুক্ত, দুৰ্নীতিমুক্ত, সন্ত্ৰাসবাদমুক্ত, প্ৰদূষণমুক্ত ৰাজ্যৰূপে গঢ়ি তুলিবলৈ আমি দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত এক অৱলোকন কৰাৰ সময় উপস্থিত হৈছে। আমাৰ বাবে জনতা জনাৰ্দন অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি প্ৰশাসন আৰু ৰাজহুৱা জীৱনৰ সকলো স্তৰত আশাসুধীয়া পৰিৱৰ্তন সাধন কৰিম। আজি মই বুকুত হাত থৈ সাহসেৰে এই কথা ক'ব পাৰোঁ যে এই চৰকাৰে সুশাসন প্ৰৱৰ্তন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ভয় তথা সকলো প্ৰকাৰৰ পক্ষপাতৰ পৰা দূৰত থাকি ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টাৰ কুটি কৰা নাই। ঈশ্বৰ আৰু অসমৰ জনতা আমাৰ এই ঐকান্তিক প্ৰচেষ্টাৰ সাক্ষী হৈ আছে। এই পবিত্ৰ সদনৰ সদস্যসকলৰ নিশ্চয় মনত আছে 2016 চনৰ 3 জুনত অসমৰ অৰ্থনৈতিক অৱস্থাৰ এখন চিত্ৰ দাঙি ধৰিবলৈ মই এই সদনত এখন শ্বেতপত্ৰ দাখিল কৰিছিলোঁ। মহোদয়, এই কথা স্পষ্ট যে আমি উত্তৰাধিকাৰী সূত্ৰে এনে এখন ৰাজ্য লাভ কৰিছিলোঁ য'ত ৰাজকোষৰ অৱক্ষয়লৈ গতি কৰিছিল, চৰকাৰী কৰ্মচাৰীৰ দৰমহা দিবলৈ প্ৰয়োজনীয় পুঁজিৰ অভাৱ ঘটিছিল। ৰাজহৰ ক্ষীণ উৎসৰ বিপৰীতে কিছুমান স্ফীত বাজেট দাখিল কৰা হৈছিল আৰু বিত্তীয় অনুশাসন আৰু ৰাজহ আহৰণৰ বিষয়বোৰৰ প্ৰতি সম্পূৰ্ণ পিঠি দিয়া হৈছিল। 2015-16 বৰ্ষৰ প্ৰস্তাৱিত বাজেটৰ বিপৰীতে সৰ্বমুঠ ব্যয় হৈছিল 56%। পৰিণতি এই হৈছিল যে ৰাজ্যখনৰ মুঠ বাজেট প্ৰায় 30,000 পৰা 42,000 কোটি টকাৰ মাজতে দোলায়িত হৈ আছিল। জৰুৰী ৰাজহুৱা ব্যয় তথা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ব্যয়সমূহ স্তিমিত হৈ পৰিছিল। ৰাজ্যৰ নিজস্ব ৰাজহ আহৰণৰ উৎসসমূহৰ এনে স্থবিৰতা লক্ষ্য কৰা হৈছিল আৰু কোনোমতে জোৰাটাপলি মাৰিবলৈ কেন্দ্ৰীয় পুঁজিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতাৰে বিত্তীয় ক্ষেত্ৰত ৰাজ্যখনে পৰজীৱীৰ দৰে আচৰণ কৰিছিল। আমাৰ ৰাজ্যখনৰ বিত্তীয় অৱস্থাটো অতিকৈ শোচনীয় অৱস্থালৈ গতি কৰিছিল। কিন্তু সেই অৱস্থাটো এই চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সপোন দেখিবলৈ সাহস কৰিছিল আৰু অসমৰ হিত গৌৰৱ উভতাই আনি দৃঢ় চিত্তে কথাকে কামলৈ ৰূপান্তৰ কৰি আগবাঢ়িবলৈ প্ৰয়াস কৰিছিল। অসমৰ জনতাৰ কল্যাণৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু সেই কল্যাণ সাধনৰ দিশত আমাৰ সফলতা দৰাচলতে অসমৰ সেইসকল জনতাৰ আশা আকাংক্ষাৰ প্ৰতিফলন যি জনতাৰ উৎসাহ আৰু প্ৰেৰণাই আমাক সকলো বাধাৰ মাজতো কাম কৰাৰ প্ৰেৰণা দিছে। আমি আজি অসম আৰু ইয়াৰ জনতাৰ সেই অনন্ত জীৱনী শক্তিটোক উদযাপন কৰিব খুজিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধীবী ময়ে ধনঞ্জয় মৃত্যুকো কৰিছোঁ জয়, ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকালৰ অগ্নিময়। মহোদয়, এই লেখানুদান বাজেটৰ গভীৰতালৈ যোৱাৰ আগতে মই আমাৰ দেশৰ আৰু ৰাজ্যৰ সমষ্টিবাদী অৰ্থনীতিৰ সম্পৰ্কে এক সংক্ষিপ্ত আলোচনা আগবঢ়াব খুজিছোঁ। মহোদয়, মই অত্যন্ত আনন্দেৰে জনাব খুজিছোঁ আমাৰ ৰাজ্যখনত এনে এক সুস্থিৰ বিকাশৰ হাৰ পৰিলক্ষিত হৈছে যে যি বিকাশ ৰাষ্ট্ৰীয় বিকাশৰ গড়তকৈ অধিক। Our growth is more than national average. 2016-17 বৰ্ষৰ পৰা 2019-20 বৰ্ষৰ এই সময়ছোৱাত আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ আছিল 7.71%। উক্ত সময়ছোৱাত এই বৃদ্ধি স্থিৰ মূল্যত 2,02,080.85 কোটি টকাৰ পৰা
2,68,796.15 কোটি টকালৈ। সেই সময়ছোৱাত ৰাষ্ট্ৰীয় বিকাশৰ হাৰ আছিল 6.11%। স্থিৰ মূল্যত মুঠ ৰাজহুৱা ঘৰুৱা উৎপাদনৰ পৰিমাণ 12.7%। বাৰ্ষিক বিকাশেৰে 2016-17 বৰ্ষৰ 2,84,382.36 কোটি টকাৰ পৰা 2019-20 বৰ্ষত 3,51,317.77 কোটি টকালৈকে বৃদ্ধি পাইছে। এই সময়ছোৱাত সৰ্বভাৰতীয় বিকাশৰ হাৰ আছিল 10.72%। মহোদয়, এই সময়ছোৱাত ৰাজ্যখনৰ জনমূৰি 2016-17 বৰ্ষৰ 66,330 টকাৰ পৰা 2019-20 বৰ্ষত 90,692 টকালৈ বৃদ্ধি পাইছিল। মহোদয়, ওপৰত উল্লেখ কৰা পৰিসংখ্যাটোৰ পৰা আপোনালোকৰ আগত এটা দাঙি ধৰি মই আমাৰ ৰাজহ আৰু পুঁজিৰ অন্যান্য উৎস সম্পৰ্কে এটা সম্যক ধাৰণা দিব বিচাৰিছোঁ। প্ৰথমতে, কেন্দ্ৰীয় বাজেটে আমালৈ আগবঢ়োৱা পুঁজি আৰু অনুদান আৰু এই বাজেটৰ ফলাফলসমূহ বিশ্লেষণ কৰিব খোজো। পঞ্চায়তৰ বিত্ত আয়োগৰ চূড়ান্ত প্ৰতিবেদনত 2021-22 বৰ্ষৰ বাবে অসমলৈ কেন্দ্ৰীয় কৰৰ অংশ হিচাপে 20,601 কোটি টকা অনুমোদন জনোৱা হৈছে। এই অনুমোদনতে মাজুলীৰ সীমামূৰীয়া পথ তথা মথাউৰি নিৰ্মাণৰ বাবে 1,075 কোটি টকা আৰু কামাখ্যা মন্দিৰৰ সামগ্ৰিক বিকাশৰ বাবে 300 কোটি টকাৰ অনুদান ধাৰ্য কৰা হৈছে। তদুপৰি এই বৰ্ষত মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৰাজ্যসমূহলৈ প্ৰদান কৰা ৰাজহ ঘাটি অনুদানৰ পৰিমাণ কেন্দ্ৰীয় বাজেটত যথেষ্ট বৃদ্ধি কৰিছে, যাৰ ফলত অসমৰ বিত্তীয় অৱস্থা বহুখিনি উন্নতি হ'ব। মহোদয়, এইসমূহৰ উপৰিও কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আমাৰ ৰাজ্যখনৰ 1,300 কিলোমিটাৰ দৈৰ্ঘ্যৰ অতিৰিক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 34,000 কোটি টকা আবণ্টন দিয়া হৈছে। তদুপৰি অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে 1,000 কোটি টকা আবণ্টন কৰা হৈছে। এনে উদাৰ আবণ্টনৰ বাবে মই অসমৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহোদয়, এই বিষয়টোৰ ওপৰত আলোকপাত কৰিব খোজো যে বিগত 5 বছৰত আমাৰ চৰকাৰে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি আৰু বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অনুদান বৃদ্ধিৰ জৰিয়তে অধিক বৃত্তিৰ সহায়তা বৃদ্ধিৰ প্ৰয়াস কৰি আহিছে। কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনিৰ অধীনত 2016-17 বৰ্ষত ভাৰত চৰকাৰৰ পৰা আমি 10,444 কোটি টকা লাভ কৰিছিলোঁ। 2019-20 বৰ্ষত এই পৰিমাণ 16,101 কোটি টকালৈকে বৃদ্ধি পাইছে। এই কথাই আমাৰ ব্যয়ৰ সমল বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। লগতে এই সময়ছোৱাত বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত আমি লাভ কৰা অনুদান 2016-17 বৰ্ষৰ 516 কোটি টকাৰ পৰা 2019-20 বৰ্ষত 1,606 কোটি টকালৈকে বৃদ্ধি পাইছে। যিসমূহ বহি সাহায্যৰ প্ৰকল্পৰ অধীনত আমি পুঁজি আহৰণ কৰিছোঁ সেইবিলাকৰ ভিতৰত অসম নগৰীয়া আন্তঃগাঁথনি বিনিয়োগ প্ৰকল্প, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণকৰণ প্ৰকল্প, অসম ৰাজ্যিক পথ প্ৰকল্প আৰু NDBৰ দ্বাৰা বিনিয়োগকৃত অসম সেতু প্ৰকল্প। ঐতিহাসিক সামগ্ৰী আৰু সেৱা কৰ বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত অসমে আছিল প্ৰথম ৰাজ্য। এই বিধেয়কখনে মূল সংযোজিত কৰ, কেন্দ্ৰীয় বিক্ৰী কৰ, প্ৰৱেশ কৰ, বিলাস কৰ, প্ৰমোদ কৰৰ লেখীয়া 5টা বৃহৎ কৰক সামৰি লৈছে। এই ব্যৱস্থাই ৰাজ্যখনৰ কৰৰ গাঁথনিটোক এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে। সামগ্ৰী আৰু সেৱা কৰ প্ৰণয়ন হোৱাৰ পিছত আমাৰ ৰাজ্যখনে GST কাউন্সিলৰ সদস্য হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু 14% বিকাশৰ হাৰত আমাৰ ৰাজ্যখনে কেন্দ্ৰীয় GST অংশৰ পৰা বুজন পৰিমাণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে। উত্তৰ পূব আৰু পাৰ্বত্য ৰাজ্যবোৰৰ উদ্যোগৰ বাবেও অসমে বিশেষ ৰেহাই আদায় কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যখনৰ নিজস্ব ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা সফলতাসমূহৰ কথা নকলে বিষয়টোৰ প্ৰতি ন্যায় কৰা নহ'ব। সম্পদ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যৰ মূল ৰাজহ আহৰণকাৰী বিভাগসমূহে ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হৈছে। মুঠ ৰাজহ প্ৰাপ্তিৰ প্ৰায় 26% হ'ল
আমাৰ ৰাজ্যখনে উপাৰ্জন কৰা আমাৰ ৰাজ্যই নিজে উপাৰ্জন কৰা ৰাজহ অৰ্থাৎ এতিয়া আমাৰ চৰকাৰে যিমান টকা ব্যয় কৰে 26% আমি অসমতে আমি অৰ্জন কৰোঁ যিটো এটা বৃহৎ সফলতা আমাৰ কাৰণে 2019-20 বৰ্ষত ৰাজ্যৰ নিজা কৰ ৰাজহৰ পৰিমাণ 16,529 কোটি টকালৈকে বৃদ্ধি পাইছে আমাৰ কৰ ৰাজহৰ পৰিমাণ সুস্থিৰভাৱে বৃদ্ধি হৈ 2016-17 বৰ্ষৰ 12,079 কোটি টকাৰ পৰা 2019-20 চনত 16,528 কোটি টকা হৈছেগৈ এই সময়ত কৰ ৰাজহৰ সৰ্বমুঠ বিকাশৰ হাৰ হৈছে 8.16%। মহোদয় কৰ ৰাজহৰ উপৰিও মূলতঃ ভাৰত চৰকাৰৰ বকেয়া ৰয়েলটি লাভ কৰাৰ ফলত ৰাজ্যখনৰ অনাকৰ ৰাজহৰ পৰিমাণো বৃদ্ধি পাইছে মহোদয় তেল কোম্পানীসমূহৰ পৰা আমাৰ ৰাজ্যই পাবলগীয়া খাৰুৱা তেলৰ বকেয়া ৰয়েলটি সম্পৰ্কতো আমাৰ চৰকাৰে নিৰন্তৰভাৱে সচেষ্ট হৈ থকাৰ ফলত বৰ্তমান 2016-17 বৰ্ষৰ পৰা 19-20 বৰ্ষলৈ আমি প্ৰায় 7,756 কোটি টকা ৰয়েলটি পাবলৈ সক্ষম হলো এই ক্ষেত্ৰত মই মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক তেখেতৰ হস্তক্ষেপৰ বাবে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছো মহোদয় এতিয়া ৰাজ্যৰ বিত্তীয় পৰিস্থিতি তথা বিত্তমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত আমাৰ চৰকাৰে হাতত লোৱা পৰিৱেশৰ এটা বিশ্লেষণ কৰিব বিচাৰিছো ৰাজ্যখনৰ সমষ্টিবাদী অৰ্থনীতিৰ সুস্থিৰতা আৰু চৰকাৰী ব্যয়ৰ জৰিয়তে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আমাৰ চৰকাৰে বিত্তীয় সুপৰিকল্পনাৰ দিশত পদক্ষেপ হাতত লৈছে ইয়াৰ ফলস্বৰূপে আমি বিগত 5 বছৰত বিত্ত আৰু ৰাজহৰ ঘাটি ৰোধ কৰিবলৈ সক্ষম হৈছো কঠোৰ বিত্তীয় ব্যৱস্থাপনা সত্ত্বেও আমাৰ বাজেটত ধাৰ্য কৰা ব্যয়ৰ পৰিমাণ 2016-17 বৰ্ষৰ 83,000 কোটি টকা 17-18 চনত 99,453 কোটি টকা 2018-19 চনত 1,08,000 কোটি টকা 2019-20 চনত 1,19,000 কোটি টকা আৰু 2020-21 বৰ্ষত 1,22,000 কোটি টকালৈ আমি যাবলৈ সক্ষম হৈছো ইয়াৰ ফলত আমাৰ চৰকাৰে 5 বছৰীয়া কাৰ্যকালত সম্বন্ধিত ব্যয় 47.37% লৈকে বৃদ্ধি হৈছে ই হৈছে অৰ্থনৈতিক উন্নয়নৰ দিশত আমাৰ চৰকাৰে হাতত লোৱা কাৰ্যকাৰী আৰু কঠোৰ পদক্ষেপৰ ফল মহোদয় এই তথ্যবিলাকে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে অসমে নিজৰ সম্ভাৱনাক বাস্তৱতালৈ পৰিৱৰ্তন কৰিব লাগিব আৰু নিজকে এখন উন্নত ৰাজ্যৰূপে গঢ়ি তুলিবলৈ দৃঢ় পদক্ষেপ ল'ব লাগিব এখন সুজলা সুফলা শস্য শ্যামলা অসমৰ কথা কৈ বহু দশক পাৰ কৰা হ'ল কিন্তু তেনে এখন অসমৰ অনিৰুদ্ধ যাত্ৰাৰ পথ এতিয়াহে আমি দেখিবলৈ পাইছো মই দৃষ্টি আকৰ্ষণ কৰিব খোজো যে আমাৰ চৰকাৰে কেৱল বাজেটৰ আকাৰ বৰ্ধন কৰিয়ে ক্ষান্ত থকা নাই বৰঞ্চ সেই বাজেটৰ ৰূপায়ণৰ ওপৰতো গুৰুত্ব দিছে 2019-20 বৰ্ষত প্ৰস্তাৱিত বাজেটৰ প্ৰায় 68% ৰূপায়ণ হোৱাটো পূৰ্বৰ বৰ্ষবিলাকৰ তুলনাত এক উল্লেখযোগ্য প্ৰাপ্তি আছিল প্ৰকৃত বাজেট ব্যয়ৰ ক্ষেত্ৰত 2015-16 বৰ্ষৰ 41,931 কোটি টকাৰ বিপৰীতে 2019-20 বৰ্ষত এই ব্যয় প্ৰায় দুগুণ হৈ 81,088 কোটি টকা হয়গৈ আমাৰ চৰকাৰৰ 4 বছৰীয়া কাৰ্যকালত এই কথা সম্ভৱ হৈছে অধ্যক্ষ মহোদয় ৰাজহুৱা পুঁজিৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে সাম্প্ৰতিক সময়ত পোনপ্ৰথমবাৰৰ বাবে 2016-17 বৰ্ষৰ বিত্তীয় বৰ্ষৰ মুঠ 18,023টা পুঁজি ব্যয়ৰ বিপৰীতে 18,039খন ব্যৱহাৰিক প্ৰমাণপত্ৰ মহাগাণনিকৰ ওচৰত দাখিল কৰা হৈছে এয়া হ'ল মুঠ পুঁজি ব্যয়ৰ 98.71% একেধৰণে 2017-18 বিত্তীয় বৰ্ষৰ 2,267টা পুঁজি ব্যয়ৰ বিপৰীতে মহাগাণনিকৰৰ ওচৰত 2,031খন ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰা হৈছে যি মুঠ পুঁজি ব্যয়ৰ 90% এনে ব্যৱহাৰৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক সক্ৰিয় কৰি তোলাৰ বাবে মই অসমৰ মহাগাণনিকক ধন্যবাদ জনাইছো মহোদয় এইখিনিতে এখন্তেক সময় লৈ মই সদনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো
যে বিগত 5 বছৰত বিভিন্ন শিতানত আমি আমাৰ ব্যয় বহুগুণে বৃদ্ধি কৰিছোঁ। এনে ব্যয়ৰ গাঁথনিৰ ক্ষেত্ৰত নাটকীয় পৰিৱৰ্তন আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ চৰকাৰখনে কেৱল ৰাজহ ব্যয় বৃদ্ধিৰ পৰিৱৰ্তে সম্পদ বৃদ্ধি আৰু মূল্য সংযোজনত অধিক গুৰুত্ব আৰোপ কৰি আহিছে। ৰাজ্যখনৰ বিত্তীয় অৱস্থা সম্পৰ্কত 2018-19 বৰ্ষৰ মহাগাণনিকৰ প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে 4 বছৰত আমাৰ মূলধনী ব্যয়ৰ পৰিমাণ 2016-17 চনৰ 6,001 কোটি টকাৰ বিপৰীতে দুগুণ বৃদ্ধি হৈ 2019-20 বৰ্ষত 13,501 কোটি টকা হয়গৈ। অধ্যক্ষ মহোদয়, যোৱা 4টা বছৰত বিত্ত বিভাগে সুশাসন, বৰ্ধিত স্বচ্ছতা, সহজসাধ্য কাৰ্য সম্পাদনৰ অৰ্থে প্ৰণালীবদ্ধভাৱে সংস্কাৰ সাধন কৰিছে। সংহত বিত্তীয় ব্যৱস্থাপনা তথ্য প্ৰণালী আমি প্ৰৱৰ্তন কৰিছোঁ, যাৰ জৰিয়তে অনলাইন বাজেট ব্যৱস্থাপনা, অনলাইন বাজেট বিতৰণ, পুনৰ্গ্ৰহণ, পুনৰ বিনিয়োজন, ই-চিলিং ব্যৱস্থাপনা, অনলাইন দৰমহা বিল আৰু ই-বাজেট আদি সকলো এই পদ্ধতিৰ আওতালৈ অনা হৈছে। তদুপৰি ৰাজ্যখনৰ প্ৰশাসনীয় অনুমোদন আৰু বিত্তীয় মঞ্জুৰিৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বৈদ্যুতিন অনুমোদনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি প্ৰণালীবদ্ধভাৱে কাম কৰি আছোঁ। কম্পিউটাৰ কোষাগাৰ ব্যৱস্থাপনা তথ্য প্ৰণালী CTMIS-ৰ জৰিয়তে কোষাগাৰৰ সকলো কাম কাজ স্বয়ংক্ৰিয় কৰি তুলিছে। ইয়াৰ জৰিয়তে দৰমহাৰ বিল আৰু অন্যান্য দেয়কসমূহ বিভিন্ন বিভাগৰ মাজত ফাইলৰ আদান প্ৰদান নোহোৱাকৈ অনলাইন প্ৰক্ৰিয়াৰে সমাপ্ত কৰিব পৰা হৈছে। আজি মোৰ কেবিনেটৰ সতীৰ্থসকলে এই কথা নিশ্চিতভাৱে স্বীকাৰ কৰিব যে বাজেট আৰু ব্যয়ৰ প্ৰক্ৰিয়া এতিয়া অধিক সৰল আৰু নিপুণ হৈছে। এই চিলিং ব্যৱস্থাপনা আৰু দেয়ক মুকলিকৰণৰ গোটেই প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰা আৰু সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে আমাক সহায় কৰিছে আৰু প্ৰতি বছৰৰ মাৰ্চ মাহত হোৱা বিত্তীয় কাৰ্যাৱলীৰ হেঁচা কম কৰাত সহায়ক হৈছে। মহোদয়, বিত্ত বিভাগে সাধন কৰা আন এটা প্ৰধান সংস্কাৰ হ'ল ই-গ্ৰাছ। ই হৈছে ৰাজ্যৰ ৰাজকোষত সকলো ধৰণৰ ৰাজহ জমাৰ বাবে এক সমূহীয়া ৰাজহ সংগ্ৰহ পৰ্টেল। নাগৰিক আৰু কৰদাতাসকলে এতিয়াৰ পৰা তেওঁলোকৰ মাচুল, জৰিমনা, অন্যান্য দিবলগীয়া ধন অনলাইন যোগে এই পৰ্টেলৰ জৰিয়তে আদায় দিব পাৰে আৰু ইয়াৰ পৰা তেওঁলোকে এখন ৰচিদ লাভ কৰে। ইজ অফ ডুইং বিজনেছ সুনিশ্চিত কৰাৰ অৰ্থে ই হৈছে এক বৃহৎ সংস্কাৰমূলক পদক্ষেপ, যাতে সাধাৰণ নাগৰিক আৰু কৰদাতাসকলে ধন প্ৰদানৰ বাবে দীঘলীয়া শাৰীত থিয় হৈ থাকিব নালাগে। মহোদয়, চৰকাৰখনে ৰাইজক অধিক কাষ চপাই নিয়াটো আমাৰ এক সপোন আছিল। এই দৰ্শনৰ কথা মনত ৰাখি নাগৰিকসকলৰ সুবিধা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে 21টা নতুন উপকোষাগাৰ মুকলি কৰাৰ লগতে কাৰ্যক্ষম কৰি তোলা হৈছে। অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দুৰ্নীতিমুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰে ৰাজহুৱা ক্ৰয় আইন 2017 শীৰ্ষক আইন আৰু ইয়াৰ নিয়মাৱলী প্ৰণয়ন কৰি উলিয়াইছে, যাৰ উদ্দেশ্য হ'ল ৰাজহুৱা কৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ স্বচ্ছতা, ক্ষীপ্ৰতা আৰু দক্ষতা সুনিশ্চিত কৰা। এই আইনখন ৰূপায়ণৰ বাবে যাৱতীয় বিধিসমূহো যোৱা বছৰ ছেপ্টেম্বৰত অধিসূচিত কৰা হৈছে। মহোদয়, এয়া নিশ্চয়কৈ আমাৰ আটাইৰে বাবে গৌৰৱৰ বিষয় যে ৰাজহুৱা ক্ৰয়ৰ বাবে এনেধৰণৰ উৎসৰ্গিত ক্ৰয় আইন আৰু নিয়মাৱলী গ্ৰহণ কৰা অসম হৈছে দেশৰ 4ৰ্থখন ৰাজ্য। এই ক্ষেত্ৰত অসমে অন্যতম পথ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে চিহ্নিত হৈছে। আইনখন হাতে কামে বলবৎ কৰিবৰ বাবে ৰাজ্য চৰকাৰে সংশ্লিষ্ট বিষয়াবৰ্গৰ সক্ষমতা গঢ়ি তোলা, লগতে ক্ৰয় প্ৰক্ৰিয়া সম্পৰ্কীয় তথ্যাৱলী ৰাইজক সহজে ঢুকি পোৱাটো নিশ্চিত কৰিবলৈ যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, 2020-21 চনৰ বৰ্ষটো মানৱ ইতিহাসত এক দুৰ্যোগপূৰ্ণ বছৰ হিচাপে চিহ্নিত হৈছে। কোভিড-19ৰ মহামাৰীয়ে মাথো জীৱন আৰু স্বাস্থ্যৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই অনা নাছিল, ই ভাৰতকে ধৰি সমগ্ৰ বিশ্বকে নোহোৱা নোপোজা লকডাউন পৰিস্থিতিলৈ ঠেলি দিছিল। ইয়াৰ ফলত আমাৰ ঘৰুৱা উৎপাদনৰ বিকাশত ঋণাত্মক প্ৰভাৱ পৰিছিল। আমাৰ ৰাজ্যখনে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 2টা ত্ৰিমাসিকত বিকাশৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱৰ কবলত পৰিছিল, যাৰ ফলত ৰাজহ সংগ্ৰহৰ লক্ষ্যপূৰ্তিৰ ক্ষেত্ৰত আমি বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হৈছিলোঁ।
আমাৰ ৰাজ্যক অৱশ্যে আমাৰ ৰাজ্যখনে অৰ্থনৈতিক ক্ষেত্ৰত দৃষ্টান্তমূলক উদ্যম আৰু কাৰ্যদক্ষ দেখুৱাত সফলতা হৈছিল। মই গৌৰৱান্বিত যে আন কিছুমান ৰাজ্যৰ দৰে আমি চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিবলগীয়া নহ'ল আৰু পেঞ্চনাৰসকলকো আমি সময়মতে পেঞ্চন প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। অধ্যক্ষ মহোদয়, এই সদনত উপস্থিত থকা মোৰ সতীৰ্থসকলে এই কথাত সন্মুখীন হ'ব যে বিগত 12 মাহৰ সময়ছোৱাত সমগ্ৰ মানৱ জাতিৰ বাবে মানসিক, আৱেগিক, শাৰীৰিক আৰু আৰ্থিকভাৱে এক বৃহৎ প্ৰত্যাহ্বান আছিল। এই অতিমাৰী কালত ৰাজ্যখনক নেতৃত্ব দিয়াটো ৰাজহুৱা জীৱনতো এক অন্যতম প্ৰত্যাহ্বান আছিল। এই সংকট কালৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে 3টা টি টেষ্ট, ট্ৰেছ এণ্ড ট্ৰিট গঠিত এক ত্ৰিকোণীয়া ৰণকৌশলৰ হাতত লৈছিল। এই সময়ছোৱাত আমি ICU ভেণ্টিলেশ্যনৰ সুবিধাকে ধৰি আন্তঃগাঁথনি নিৰ্মাণ, সন্মুখৰ যোদ্ধাসকলৰ দক্ষতা বৃদ্ধি, COVID-19ৰ লগত জড়িত প্ৰটোকল, সৰ্বোৎকৃষ্ট ব্যৱস্থাৱলী গ্ৰহণ কৰা আৰু ক্ষেত্ৰীয় পৰ্যায়ত উৎসাহ উদ্দীপনা যোগোৱাৰ ক্ষেত্ৰত নিৰবিচ্ছিন্নভাৱে গুৰুত্ব আৰোপ কৰিছিলোঁ। কোভিড মহামাৰীৰ বিৰুদ্ধে আমি লাভ কৰা সফলতাৰ ক্ষেত্ৰত অক্লান্তভাৱে কাম কৰা লোকসকলৰ বাবে মই গৌৰৱান্বিত। কোভিডৰ বিৰুদ্ধে যথোপযুক্ত সাৱধানতা লোৱাৰ বাবে সমূহীয়া সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আমাৰ লগতে ঐক্যবদ্ধভাৱে কাম কৰা অসমৰ জনসাধাৰণক মই এই সুযোগতে ধন্যবাদ গ্ৰহণ কৰিছিলোঁ। মহোদয়, ৰাজহুৱা জীৱনত সম্ভৱতঃ এয়া মোৰ সৰ্বোচ্চ সন্তুষ্টি। এই চেগতে মই চিকিৎসক, পেৰামেডিকেল কৰ্মী, নাৰ্ছ, এনফৰ্চমেণ্ট বিভাগ, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, NHMৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। জীৱন ৰক্ষাৰ ক্ষেত্ৰত চিকিৎসক আৰু নাৰ্ছসকলৰ ভূমিকা নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ, কিন্তু একে সময়তে চিকিৎসা সেৱাৰ সা সুবিধাসমূহ সচল কৰি ৰখাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আন স্বাস্থ্যকৰ্মীসকলে আগবঢ়াই অহা সেৱা কোনো গুণে কম নহয়। এওঁলোক হ'ল সঁচা অৰ্থত নেপথ্যৰ নায়ক। মই এই কথা উল্লেখ কৰিছোঁ, COVID-19ৰ মহামাৰীৰ তীব্ৰতা সৰ্বাধিক হোৱাৰ কালছোৱাত অতিৰিক্তভাৱে অধিক সংখ্যক লেবৰেটৰী টেকনিচিয়ান, ডাটা এণ্ট্ৰি অপাৰেটৰ, ক্লিনাৰ, ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ প্ৰয়োজনীয়তা উদ্ভৱ হৈছিল। এই প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে অস্থায়ী কৰ্মী নিযুক্তিৰ বাবে আমি জনোৱা আহ্বানক অনেকে সঁহাৰি জনাইছিল। এই তমসাচ্ছন্ন কালছোৱাত তেওঁলোকৰ আটাই আগবঢ়োৱা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে অসমৰ ৰাইজ তেওঁলোকৰ বাবে গভীৰভাৱে কৃতজ্ঞ। তেওঁলোকৰ এনে একনিষ্ঠ সেৱাৰ ফলত COVID-19ৰ আৰোগ্যৰ ক্ষেত্ৰত আমি 98.73% এক উচ্চ হাৰ আৰু মৃত্যুৰ ক্ষেত্ৰত 0.50% সৰ্বনিম্ন হাৰ লক্ষ্য কৰাত আৰম্ভণিৰ প্ৰায় সফল হৈছিলোঁ আৰু ইয়াৰ বাবে আমাৰ ৰাজ্যখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বহুলভাৱে সমাদৃত হৈছিল। মহোদয়, অলপতে কৰা শিৱসাগৰ ভ্ৰমণৰ সময়ছোৱাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো কোভিড প্ৰতিৰোধৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে ৰাজ্যখনক ভূয়সী প্ৰশংসা কৰে। এই প্ৰসংগত মই উল্লেখ কৰিব খোজোঁ যে COVID-19ৰ বিৰুদ্ধে হোৱা যুঁজখনৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আমি 2019-20 চনত 72 কোটি টকা অনুদান লাভ কৰিছোঁ। ইয়াৰ উপৰিও COVID-19ৰ ব্যৱস্থাপনাৰ উদ্দেশ্যে 2020-21ৰ বাবে আমি অলপতে 182 কোটি টকা লাভ কৰিছোঁ। তদুপৰি আমাৰ কোভিড যুদ্ধৰ সন্মুখৰ সেনানীসকলক প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ বাবে ভাৰত চৰকাৰে 2.46 কোটি টকাৰ অনুদান প্ৰদান কৰিছে। এই ক্ষেত্ৰত আগবঢ়োৱাৰ বাবে মই ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি COVID-19ৰ ব্যৱস্থাপনাত আমি উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় আৰু GIZ ইণ্ডিয়াৰ পৰা 4.91 কোটি টকা আৰু 834 কোটি টকা লাভ কৰিছোঁ। অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনক মই জনাব খোজোঁ যে COVID-19 মহামাৰী প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে স্বাস্থ্য বিভাগলৈ আবণ্টন দিয়া 6,126 কোটি টকাৰ সাধাৰণ বাজেটলৈ আমাৰ চৰকাৰে অতিৰিক্তভাৱে 760 কোটি টকা আবণ্টন দিছিল। অধ্যক্ষ মহোদয়, অৰ্থাৎ মই এইটো কথা বুজাব খুজিছোঁ যে কোভিড মহামাৰীৰ ক্ষেত্ৰত বহুতে কয় ৱৰ্ল্ড বেংক আদিৰ পৰা আমি টকা পাওঁ, কিবা পাওঁ, বিভিন্ন কথা প্ৰচাৰ চলিছিল। আমি কৈছোঁ যে
72 কোটি টকা আমাক 19-20ত কেন্দ্ৰ চৰকাৰে দিছিল 20-21ত 182 কোটি টকা দিছে ডোনাৰ আৰু GIZ ইণ্ডিয়াৰ পৰা 4.99 কোটি টকা আৰু 836 কোটি টকা আৰু আমাৰ ৰাজ্যৰ ওলাইছিল যে বিশ্ব বেংকে টকা দিয়ে কিবা দিয়ে সেইবিলাক যে কোভিডৰ কালছোৱা আছিল এছোৱা জটিল সময় সংক্ৰমিত লোকৰ সংখ্যা প্ৰতিদিনে দ্ৰুতভাৱে বৃদ্ধি পাইছিল এই পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সম্পদৰ পৰিমাণ আছিল তাকৰীয়া এনে এক জটিল সময়ত আমাৰ কাষত দৃঢ়তাৰে থিয় দিছিল অসমৰ নাগৰিকসকল তেওঁলোকে আমাক কেৱল নৈতিক সমৰ্থন আগবঢ়োৱাই নহয় তাৰ লগতে নিচেই কম সময়ৰ ভিতৰতে অসম আৰোগ্য নিধিলৈ মুঠ 116.89 কোটি টকাৰ বৰঙণি উদাৰ হস্তে আগবঢ়াইছিল এই সংকটৰ সময়ত আমালৈ দান বৰঙণি যোগোৱা সকলো সন্মানীয় দাতালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ একে সময়তে পবিত্ৰ সদনক আৰু অসমৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে ঈশ্বৰৰ কৃপাত আমি এতিয়ালৈকে এই পুঁজিৰ পৰা এটকাও খৰচ কৰিবলগীয়া হোৱা নাই এই সমগ্ৰ পুঁজি আমাৰ হাতত সংৰক্ষিত হৈ আছে ভৱিষ্যতৰ সময়ছোৱাত কোভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ এই পুঁজি আমি সৰ্বান্তিক সম্ভৱপৰ সতৰ্কতাৰে ব্যৱহাৰ কৰিম মই উল্লেখ মহোদয় বিগত 5 বছৰত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমি সৰ্বান্তক ৰূপান্তৰ আৰু বিকাশৰ সপোন দেখিছিলোঁ আৰু আকাংক্ষা পোষণ কৰিছিলোঁ ইয়াৰ ফলশ্ৰুতিতে আমি আমাৰ ৰাজ্যখনৰ সৰ্বান্তক পৰিৱৰ্তনৰ লক্ষ্য হিচাপে বিভিন্ন ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰিবলৈ আমি আৰম্ভ কৰিছিলোঁ এই আঁচনিবিলাকক অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে আমি নামাকৰণ কৰিছিলোঁ ভক্তিতত্ত্ব নিৰূপক মহাগ্ৰন্থ মহাভাগৱত শ্ৰীমদ ভাগৱত গীতাৰ 18টা অধ্যায়ৰ 18 সংখ্যাৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰত্যেক বৰ্ষতে আমি 18খনকৈ ধ্বজাবাহী আঁচনি প্ৰৱৰ্তন কৰিছিলোঁ সকলোকে সামৰি গ্ৰহণ কৰা উচ্চবিলাসী আঁচনিসমূহ ফলপ্ৰসূ কৰি তোলাৰ অংগীকাৰ আমি প্ৰতি বছৰে ৰক্ষা কৰি আহিছোঁ আৰু এই ধ্বজাবাহী আঁচনিসমূহ গতিশীল সৰ্বান্তক আৰু অসমৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যত উপনীত হোৱাটো আমি সুনিশ্চিত কৰিছোঁ মহিলা সবলীকৰণ অধ্যক্ষ মহোদয় আমাৰ সংবিধানৰ জনক বাবা চাহেব আম্বেদকাৰে কৈছিল মই মহিলাসকলে সাধন কৰা প্ৰগতিৰ জোখেৰে এখন সমাজৰ প্ৰগতি নিৰ্ধাৰণ কৰোঁ যিখন সমাজে ইয়াৰ জনসংখ্যাৰ 50% সবলী কৰিব নোৱাৰে সেইখন সমাজ সৰ্বান্তক অথবা প্ৰগতিশীল উন্নয়নৰ কথা ভাবিব নোৱাৰে এই ধৰণে আমাৰ ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত মহিলাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে এই কথা মনত ৰাখি অষ্টাদশ মুকুতাৰ উন্নয়ন নীমালাৰ কেতবোৰ উল্লেখযোগ্য আঁচনি আৰম্ভ কৰা হৈছে অৰুণোদয় মাননীয় অধ্যক্ষ মহোদয় মোৰ পূৰ্বৱৰ্তী বাজেটত মই অৱগত কৰিছিলোঁ যে আমাৰ শত সহস্ৰ লোকক দৰিদ্ৰতাৰ পৰা উত্তৰণ ঘটোৱাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হৈছে সেইসকল লোকলৈ এককালীনভাৱে পৰ্যাপ্তভাৱে ধন হস্তান্তৰ কৰা আমাৰ মাতৃ আৰু ভগ্নীসকললৈ বিশেষকৈ আমাৰ সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকৰ সহায়ৰ উদ্দেশ্যে আমাৰ চৰকাৰে যোৱা বাজেটত অভিলাষী অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল এই আঁচনিৰ প্ৰত্যক্ষ হস্তান্তৰ DBT মাধ্যম গ্ৰহণ কৰা হৈছে অধ্যক্ষ মহোদয় অৰুণ উদয় অৰ্থাৎ উদিত সূৰ্যই প্ৰকৃততে এই মহিলাসকললৈ প্ৰতীকী ৰূপত আশা ৰেঙনি কঢ়িয়াই আনিছে এই পৰ্যায়ত বেংকৰ সহযোগিতাত 17 লাখ
25,590 গৰাকীৰো অধিক হিতাধিকাৰী বেংক একাউণ্টত এই জন জমা কৰা হৈছে। অধ্যক্ষ মহোদয়, BTAD অঞ্চলত এই নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে। তাত সম্পূৰ্ণ হোৱাৰ লগে লগে এই আঁচনিৰ হিতাধিকাৰীয়ে 20 লাখত গৈ ভৰি দিবগৈ। আমি আহি থকা দিনবিলাকত এই আঁচনিৰ অধীনত মাহিলী প্ৰদান কৰি অহা ধনৰ পৰিমাণ 3,000 টকালৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ লৈছোঁ। অৱশ্যে এদিনতে এই লক্ষ্যত উপনীত হ'ব পৰা নাযাব। ইয়াৰ বাবে পৰ্যায়ক্ৰমে সতৰ্কতামূলক পৰিকল্পনা ৰূপায়ণ প্ৰয়োজন হ'ব। অৰ্থাৎ অধ্যক্ষ মহোদয়, অৰুণোদয়ৰ আমাৰ লক্ষ্য হ'ল প্ৰতি মাহে 3,000 টকা। লাহে লাহে আমি সেই পৰ্যায়লৈকে গৈ থাকিম। অৰুন্ধতী স্বৰ্ণ আঁচনি মহোদয়, অৰুন্ধতী হ'ল আকাশৰ এক উজ্জ্বল নক্ষত্ৰ। এই অৰুন্ধতী নামৰ অভিলাষী আঁচনিখন উজ্বলাই তোলাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা লোকসকলক এই আঁচনিখনৰ অৰ্থনৈতিক ন্যায্যতা মই পুনৰ ব্যাখ্যা কৰিব খুজিছোঁ। যেতিয়া এগৰাকী কন্যাই বিবাহপাশত আবদ্ধ হয়, উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁৰ এটা সপোন থাকে, বহু আকাংক্ষা থাকে। এটা নতুন জীৱন যাপন আৰম্ভ কৰিবলৈ যাওঁতে পিতৃ মাতৃৰো আশীৰ্বাদ থাকে। আমাৰ চৰকাৰে অৰুন্ধতীৰ স্বৰ্ণ আঁচনিখন আৰম্ভ কৰিছে। এই আঁচনিখনৰ হাতত লোৱাৰ কাৰণ হৈছে আমাৰ ৰাজ্যখনত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ কন্যাগৰাকীকে আদি কৰি সকলো ছোৱালীয়ে তেওঁলোকৰ নতুন জীৱন যাত্ৰাত নিজৰ সুখ স্বাচ্ছন্দ্যৰে অতিবাহিত কৰিব বিচাৰে। এই আঁচনিত 5 লাখতকৈ তলৰ বাৰ্ষিক উপাৰ্জনক্ষম পৰিয়ালৰ বিবাহপাশত আবদ্ধ হোৱা কন্যা হিতাধিকাৰীক 1 তোলা সোণৰ পৰিৱৰ্তে 40,000 টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হয়। মই এই পবিত্ৰ সদনক গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে এই অভিলাষী আঁচনিখনৰ দ্বাৰা ইতিমধ্যে 1,800-1,500 গৰাকী কন্যা উপকৃত হৈছে। লগতে মই এই কথাও স্বীকাৰ কৰোঁ যে আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ এতিয়াও যথেষ্ট প্ৰয়োজনীয়তা আছে। আহি থকা দিনবিলাকত ৰাজহ বিভাগে এই আঁচনিখন সম্পৰ্কে গণ সজাগতা সৃষ্টিৰ বাবে প্ৰয়োজনীয়তা পদক্ষেপ গ্ৰহণ কৰিব, যাতে নতুনকৈ বিবাহপাশত আবদ্ধ হোৱা অধিক সংখ্যক ছোৱালীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। কনকলতা মহিলা সবলীকৰণ আঁচনি অধ্যক্ষ মহোদয়, 16 বছৰীয়া বীৰাংগনা কনকলতাৰ নামেৰে নামাকৰণ কৰা কনকলতা মহিলা সবলীকৰণ যোজনাৰ লক্ষ্য হ'ল ৰাজ্যখনৰ মহিলাক অৰ্থনৈতিকভাৱে সবল কৰা। ইয়াৰ অধীনত আত্মসহায়ক গোটসমূহক 25,000 টকাৰ এককালীন সাহায্য, বেংকৰ ঋণ লোৱা আত্মসহায়ক গোটসমূহক মূলধনৰ ক্ষেত্ৰত 50,000 টকা ৰাজ্যখনৰ ৰাজ সাহায্য আগবঢ়োৱা। 1,99,705টা আত্মসহায়ক গোটক উপকৃত কৰি এই আঁচনিখনে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই আঁচনিখনৰ অধীনত ব্যয় কৰা মুঠ পুঁজিৰ পৰিমাণ 287 কোটি টকা আৰু ইয়াৰ জৰিয়তে 1 লাখ আত্মসহায়ক গোটক সামৰি আমি প্ৰাৰম্ভিক লক্ষ্য পাৰ কৰি যাবলৈ সক্ষম হৈছোঁ। 67,837টা আত্মসহায়ক গোটে সুতৰ ক্ষেত্ৰত 3% ৰাজ সাহায্যৰে বেংকৰ ঋণ লাভ কৰিছে। আন্তঃগাঁথনি উন্নয়ন মহোদয়, আন্তঃগাঁথনি হৈছে উন্নয়নৰ প্ৰথম চৰ্ত। অৰ্থনৈতিক ৰূপান্তৰৰ লগতে দেশৰ ঊৰ্ধ্বগামী আৰ্থিক বিকাশৰ ক্ষেত্ৰত ই অপৰিহাৰ্য। বিগত 4.5 বছৰত আমি ৰাজহৰ ওপৰত গুৰুত্ব কমাই মূলধনী ব্যয় অধিক কৰাৰ বাবে অবিৰতভাৱে গুৰুত্ব আৰোপ কৰিছিলোঁ। 2016-17 বৰ্ষৰ 6,001 কোটি টকাৰ পৰা 2019-20 চনত বাৰ্ষিক মূলধনী ব্যয় 13,501 কোটি টকালৈকে বৃদ্ধি হৈছে। এই ধ্বজাবাহী আঁচনি অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ অধীনত লোৱা বিভিন্ন আঁচনিয়ে এই সফলতাৰ মূল কাৰণ। অসম দৰ্শন কবি মিত্ৰদেৱ মহন্তই তেখেতৰ স্মৰণীয় কবিতাত আমাৰ ৰাজ্যখনক গুণানুকীৰ্তন কৰিছে এইদৰে: চিৰ চেনেহী মোৰ ভাষাজনী, আই ধন্যে পুণ্যে হিত পাবনী, প্ৰকৃতি পৰশে ৰখে অমল কমল, চঞ্চলৰ হৃদি জলে ঢালে পৰিমল। অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে অসম সঁচাকৈয়ে এক স্বৰ্গভূমি। পৰ্যটনৰ সৰ্বাৱনীয় সঠিক দিশসমূহ আগুৱাই নিব পাৰিলে এই ক্ষেত্ৰত আমাৰ ৰাজ্যখন দেশৰ ভিতৰত এক লেখত ল'বলগীয়া স্থান লাভ কৰিবলৈ সক্ষম হ'ব। অসমক এক আকৰ্ষণীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে
আমি অসম দৰ্শন আঁচনিখন আৰম্ভ কৰিছিলোঁ। এই আঁচনিৰ মূল স্তম্ভসমূহ হ'ল দেৱালয়লৈ বাৰ্ষিক অনুদান, ধৰ্মীয় প্ৰাকৃতিক ঐতিহাসিক স্থানসমূহৰ মূল আন্তঃগাঁথনি উন্নীতকৰণ আৰু এই স্থানসমূহলৈ যোৱাৰ যোগাযোগ ব্যৱস্থা উন্নতিকৰণ। এই আঁচনিৰ অধীনত সত্ৰ, নামঘৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰক সামৰি 915টা ধৰ্মীয় অনুষ্ঠানলৈ তীৰ্থযাত্ৰীসকলৰ সা সুবিধা আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে প্ৰথম কিস্তিত আমি 10 লাখ টকা আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, বিভিন্ন জাতি উপজাতিক ঐক্যবদ্ধ কৰিবৰ বাবে অসমৰ ধৰ্মগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰসমূহ স্থাপন কৰিছিল। যুগ যুগ ধৰি বৃহত্তৰ অসমীয়া সমাজক উজ্জীৱিত কৰি সংঘবদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত আমাৰ নামঘৰসমূহৰ ভূমিকা অপৰিসীম। মই জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়ালৈকে 8,756টা নামঘৰলৈ আন্তঃগাঁথনি আৰু সা সুবিধা উন্নয়নৰ বাবে আমি 218 কোটি টকা আগবঢ়াইছোঁ। তদুপৰি এই নামঘৰসমূহৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ বাবে 128 কিলোমিটাৰ ৰাস্তা নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ। মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে পূৰ্বৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2020 চনৰ ডিচেম্বৰ মাহত ভাৰতৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 188 কোটি টকা ব্যয় সাপেক্ষে বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰো শুভাৰম্ভ কৰে। ৰাজ্যখনৰ প্ৰত্যেকটো নামঘৰ অসম দৰ্শন আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে অনাগত দিনত অসম দৰ্শন আঁচনিখন সম্প্ৰসাৰণ কৰিবলৈ আমি সিদ্ধান্ত কৰিছোঁ। আমাৰ জনজাতি সম্প্ৰদায়সমূহৰ থলুৱা সংস্কৃতি আৰু পৰম্পৰাসমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ আধ্যাত্মিক স্থানসমূহৰ উন্নীত কৰাৰো প্ৰয়োজন আছে বুলি আমি বিবেচনা কৰোঁ। অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7 ফেব্ৰুৱাৰী 2021 ঢেকিয়াজুলিত শুভাৰম্ভ কৰা অসম মালা ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই আঁচনিৰ দ্বাৰা অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনে 890 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে হাতত ল'ব আৰু ইয়াৰে বিত্তীয় ব্যয় হ'ব 8,210 কোটি টকা। প্ৰথম পৰ্যায়ত ইতিমধ্যে আমি 343 কিলোমিটাৰ পথ নিৰ্মাণত মঞ্জুৰি দিছোঁ, যাৰ ভিতৰত প্ৰায় 150 কোটি টকা ব্যয়েৰে 26 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰায় 55 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। পবিত্ৰ সদনক মই জনাবলৈ পাই অত্যন্ত আনন্দিত যে অসম মালা আঁচনিক সহায় কৰিবলৈ আসাম ছেকেণ্ডাৰী ৰোড নেটৱৰ্ক ইম্প্ৰুভমেণ্ট প্ৰজেক্ট আৰু আসাম ৰোড নেটৱৰ্ক ইম্প্ৰুভমেণ্ট প্ৰজেক্ট নামে আমি 2টা এক্সটাৰ্নেল এডেড প্ৰজেক্টটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ অসম মালাত যিমানবোৰ ৰাস্তা আমি বাজেটত ঘোষণা কৰিছিলোঁ প্ৰত্যেকটো ৰাস্তাই নিৰ্মাণ এতিয়া সম্ভৱ হৈ উঠিব। উত্তৰণ আঁচনি, সকলো সদস্যক এই কথা শলাগ ল'ব লাগিব যে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ অৰ্থে জনপ্ৰতিনিধিসকলক তেওঁলোকৰ সমষ্টিৰ সৈতে অধিক কাষ চপাই নিয়াৰ ক্ষেত্ৰত 2018-19 বিত্তীয় বৰ্ষৰ পৰা উত্তৰণ আঁচনিখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই আঁচনিখনৰ অধীনত সমগ্ৰ ৰাজ্যৰ 124টা ছিগনেচাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। ইয়াৰে চিডলি, ওদালগুৰি, জাগিৰোড, ধিং, নগাঁও আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 6টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বাকী প্ৰকল্পৰ কাম দ্ৰুতগতিত চলি আছে। অধ্যক্ষ মহোদয়, আমি 1000 কাঠৰ দলং পকী কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। আমি 870খন দলঙৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে চলাইবৰ বাবে সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, অসমৰ নগৰসমূহৰ উন্নয়নৰ বাবে আমি CIDF আঁচনিৰ কাম হাতত লৈছিলোঁ। মই সদনক জনাবলৈ পাই অত্যন্ত আনন্দিত যে আজিৰ দিনত এই আঁচনিৰ অধীনত 775 কোটি টকাৰে 187টা প্ৰকল্পৰ ইতিমধ্যে প্ৰশাসনিক অনুমোদন দিয়া হৈছে। আজি আমাৰ যোৰহাট, ডিব্ৰুগড়, নগাঁও, ডিফু, হাফলং এই গোটেই চহৰবিলাকে এটা নতুন ৰূপ পোৱাৰ ক্ষেত্ৰত আগবাঢ়িছে শিলচৰ। তাৰ গোটেই মূল হৈছে এই CIDF আঁচনি আৰু এই CIDF আঁচনি আমি আগলৈকেও চলাই যাম যাতে নগৰসমূহে উন্নয়নৰ পথত আগবাঢ়ি যাব পাৰে। চাহ জনজাতি কল্যাণ,
অধ্যক্ষ মহোদয়, আমাৰ মাজত এনে কোন আছে যিয়ে অসমৰ চাহ বাগান তথা চাহপাতৰ সুবাসৰ দ্বাৰা মোহিত হোৱা নাই? অসমৰ পৰা ৰপ্তানি কৰা চাহ হৈছে বৈদেশিক বিনিময় মুদ্ৰা উপাৰ্জনৰ ক্ষেত্ৰত এক প্ৰধান আহিলা আৰু ই হৈছে পূৰ্বৰ পৰা আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক মেৰুদণ্ড। অসমত প্ৰায় 60 লাখ চাহ শ্ৰমিক লোক বাস কৰে। তাহানিৰ পৰা এই সম্প্ৰদায়ৰ লোক হৈছে অসমৰ জাতীয় জীৱনৰ এৰাব নোৱাৰা অংগ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে আধুনিক ভাৰতৰ সৌধ হিচাপে সৰ্বোদয় বা সকলোৰে উত্থানৰ ধাৰণাটো দাঙি ধৰিছিল। পণ্ডিত দীনদয়াল উপাধ্যায়ে অন্ত্যোদয়া নীতিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে শেষগৰাকী লোকৰ উন্নতি। দীনদয়াল উপাধ্যায়ে আৰু কৈছিল যে অৰ্থনৈতিক পৰিকল্পনা আৰু বিকাশৰ অৰ্থনৈতিকভাৱে সবল লোকসকলক লৈ জুখিব নোৱাৰি, বৰং অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক লৈহে এই কাম কৰিব পাৰি। সৰ্বোদয় আৰু অন্ত্যোদয়া এই দুইটা স্তম্ভ হৈছে আমাৰ চৰকাৰৰ অৰ্থনৈতিক বিকাশ আৰু সামাজিক কল্যাণ আঁচনিৰ মূল ভেটি। অধ্যক্ষ মহোদয়, সেই উদ্দেশ্যে অসমৰ চাহ জনজাতি ভাই ভনীসকলৰ উন্নয়নৰ অৰ্থে আমি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছিলোঁ। অধ্যক্ষ মহোদয়, মোৰ প্ৰতিখন বাজেটত আমাৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ বাবে কল্যাণমূলক আঁচনিৰ সংখ্যা আমি বৃদ্ধি কৰি আহিছিলোঁ। হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা চাহ জনজাতি আদিবাসী সকলো ছাত্ৰ ছাত্ৰীলৈ চাইমন সিং সৰু জলপানী আঁচনিৰ অধীনত আমাৰ চৰকাৰে 10,000 টকাকৈ এককালীন সাহায্য আগবঢ়াইছে। 2019 বৰ্ষৰ পৰা আজিলৈকে এই আঁচনিৰ পৰা 2051 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক যুৱতীসকলৰ মাজত উদ্যমিতাক উৎসাহিত কৰাৰ উঠে আমাৰ চৰকাৰে যোগ্য যুৱক যুৱতীক ক্ষুদ্ৰ উদ্যোগী কাম কাজত আৰম্ভ কৰাৰ অৰ্থে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত 25,000 টকাকৈ এককালীন মঞ্জুৰি প্ৰদান কৰিছে। এই আঁচনিৰ অধীনত 2019-20 চনত 11,090 গৰাকী হিতাধিকাৰীয়ে মূলধন লাভ কৰিছে আৰু এই ক্ষেত্ৰত ব্যয় হৈছে 277 কোটি টকা। অধ্যক্ষ মহোদয়, 277.25 লাখ টকা। অধ্যক্ষ মহোদয়, চাহ বাগান এলেকাসমূহত কায়িক আৰু ডিজিটেল যোগাযোগ ব্যৱস্থা এতিয়াও প্ৰধান সমস্যা ৰূপে পৰিগণিত হৈ আছে। এই সমস্যাটো লাঘৱ কৰাৰ অৰ্থে আমাৰ চৰকাৰে 11,858 গৰাকী চাহ শ্ৰমিকলৈ স্মাৰ্ট ফুড প্ৰদান কৰিছে। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে চাহ বাগানৰ শ্ৰমিক লাইনত 896 কিলোমিটাৰ দৈৰ্ঘ্যৰ পেভাৰ ব্লক ৰোড নিৰ্মাণৰ কাম হাতত লৈছে আৰু 625 কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এই কাম কাজসমূহে চাহ জনজাতি লোকৰ হিতাধিকাৰীসকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে। ব্যয় খাদ্য পৰিপুষ্টি আৰু পুষ্টি সাধন যোজনা অন্ন। আমাৰ সচেতন আৰু জ্ঞাত যে চাহ বাগিচা অঞ্চলত পৰিপুষ্টি সম্পৰ্কে উল্লেখযোগ্য তথ্য পোৱা যায়। প্ৰগতিশীল তথা সকলো শ্ৰেণীৰ লোকক সামৰি আমাৰ চৰকাৰে গ্ৰহণ কৰা এখন আঁচনি হৈছে এই অন্ন যোজনা। এই আঁচনিৰ লক্ষ্য হৈছে যে প্ৰতি কিলোগ্ৰাম চাউল 1 টকা মূল্যত আগবঢ়োৱা আৰু পিছলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অধীনৰ আইনত হিতাধিকাৰীসকলক বিনামূলীয়া চাউল যোগান ধৰা। প্ৰথম অৱস্থাত অসম চৰকাৰে চাহ জনজাতি লোকসকলৰ বাবে বিনামূলীয়া চাউল যোগান ধৰিছিল যদিও যোৱা বছৰৰ 1 এপ্ৰিলৰ পৰা অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ বিনামূলীয়াকৈ চাউল যোগান ধৰিছে। 58,85,289টা পৰিয়াল উপকৃত হৈছে। অধ্যক্ষ মহোদয়, 58 লাখ ফেমিলি। 58 লাখ ফেমিলি মানে আপুনি যদি এটা ফেমিলিত এভাৰেজ 5জনকৈ সদস্য ধৰে, 3 কোটি জনসাধাৰণৰ ভিতৰত 2.5 কোটি লোকে আজি বিনামূলীয়াকৈ আমাৰ চৰকাৰৰ পৰা মাহৰ চাউল লাভ কৰিছে আৰু ইয়াত আমি বাৰ্ষিক ব্যয় কৰি আহিছোঁ 767 কোটি টকা। অধ্যক্ষ মহোদয়, চাহ বাগিচাৰ গৰ্ভৱতী আৰু অস্থায়ী মহিলাসকলক গৰ্ভধাৰণৰ সময়ত যাতে তেওঁলোকে পুষ্টিকৰ খাদ্য পায় তাৰ বাবে আমি 12,000 টকাৰ এককালীন সাহায্য আগবঢ়াইছিলোঁ। বৰ্তমানলৈকে মোৰ চাহ বাগিচাৰ 47,520 গৰাকী মাতৃয়ে এই আঁচনিৰ অধীনত উপকৃত হৈছে। অধ্যক্ষ মহোদয়,
চাহ বাগিচা ধন পুৰস্কাৰ মেলা অধ্যক্ষ মহোদয় এই আঁচনিটো আমি আৰম্ভ কৰিছিলোঁ যেতিয়া ডিমনিটাইজেশ্যন হৈছিল যে বাগানৰ শ্ৰমিকসকলক আমি বেংক একাউণ্ট খুলিম কিন্তু বেংক একাউণ্ট খুলিলে নহ'ব তাত আমি তেওঁলোকৰ যাতে একাউণ্টবোৰ চলি থাকে তাৰ বাবে আমি তেওঁলোকক নগদ টকাও আমি তেওঁলোকৰ একাউণ্টত দিম অধ্যক্ষ মহোদয় প্ৰথমবাৰ আমি ২৫০০ টকাকৈ দুটা কিস্তি আমি দিছিলোঁ ৩৮২ কোটি টকা ৭.৫ লাখ লোক উপকৃত হৈছিল কেইদিনমান আগতে অধ্যক্ষ মহোদয় তৃতীয় পৰ্যায়ত এই আঁচনিৰ ধন আমি বঢ়াই ৩০০০ টকালৈকে লৈ গ'লোঁ আৰু ২৩১ কোটি টকা এই বছৰ আমি মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ অধ্যক্ষ মহোদয় মোৰ সপোন আছে যে এই পুঁজি আমি অৰুণোদয়ৰ দৰে মাহত ১০০০ টকালৈকে নিব লাগিব অৰ্থাৎ আজি যি ৩০০০ টকা এই বেংক একাউণ্টবিলাকত প্ৰতি মাহে ১০০০কৈ আমি ১২০০০ টকালৈকে আমি লৈ যাব লাগিব তেতিয়াহে চাহ শ্ৰমিকসকলে তেওঁলোকৰ দৰমহাৰ উপৰিও পুষ্টিকৰ খাদ্যৰ বাবে এটা নিশ্চিত উপাৰ্জন কৰিব পাৰিব অধ্যক্ষ মহোদয় সদনত নিশ্চয় এই কথা কোৱা উচিত হ'ব যে চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াও ইতিমধ্যে চলি আছে সকলো পক্ষৰ লগত আলোচনা কৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰিও আমি যিকোনো প্ৰকাৰে ২০ তাৰিখৰ আগতে চৰকাৰী অধিসূচনা জাৰি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেবিনেটৰ এটা গ্ৰুপ খুলি দিছে চাহ জনজাতি লোকৰ সংগঠনসমূহৰ লগত তেওঁলোকে আলোচনা কৰিছে ইয়াৰ অধিকাৰীসকলৰ লগত আলোচনা কৰিছে আৰু ২০ তাৰিখৰ আগতে আমি ৱেজ ডিক্লেয়াৰ কৰিম এই দৃঢ় সংকল্প আমি সদনত আকৌ এবাৰ উপস্থাপন কৰিছোঁ অধ্যক্ষ মহোদয় সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত এই চৰকাৰে অসম্ভৱ কাম কৰিবলৈ সক্ষম হৈছিল বিধৱাসকলক তৎকালীন সাহায্য হিচাপে ২৫,০০০ টকা ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত সকলো মোৰ বিধৱা আই মাতৃলৈ ২৫০ টকাকৈ ইন্দিৰা মিৰি বিধৱা পেঞ্চন আমি আগবঢ়াইছিলোঁ ১,৭০,০০০ স্বামীহাৰা বিধৱা মহিলাক অধ্যক্ষ মহোদয় আমি সহায় কৰিবলৈ সক্ষম হৈছোঁ আৰু ২০২০-২১ বৰ্ষতে আমি ৪০ কোটি টকা ইয়াত ব্যয় কৰিছোঁ দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি অধ্যক্ষ মহোদয় এনেকুৱা আঁচনি ভাৰতবৰ্ষৰ ক'তো নাছিল যে প্ৰতিজন দিব্যাংগ পৰিয়ালক মাহিলী ১,০০০ টকা আমি অধ্যক্ষ মহোদয় প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আজি মই গৌৰৱ অনুভৱ কৰোঁ যে ১,৬০,৬১২ গৰাকী হিতাধিকাৰী দিব্যাংগই আজি মাহত ১,০০০ টকাকৈ প্ৰতি বছৰে লাভ কৰিবলৈ সক্ষম হৈছে বছৰত ১,০০০ নহয় অধ্যক্ষ মহোদয় পাৰ মান্থ 1,000 ১২,০০০ অধ্যক্ষ মহোদয় বৃদ্ধ পেঞ্চন আমাৰ শাস্ত্ৰত অধ্যক্ষ মহোদয় কোৱা হয় অভিবাদন শিলস্য নিত্যম বিধূপ সেবিন সত্তাৰিতস্য বৰ্ধন্ত আয়ুৰ্বিদ্যা য়াশুবলম যিসকল বিনয়ী আৰু বয়োজ্যেষ্ঠক সদায় সেৱা আগবঢ়ায় তেওঁলোকৰ চাৰিটা বস্তু সদায় নিয়মিতভাৱে বৃদ্ধি পায় আয়ু জ্ঞান যশস্য আৰু শক্তি অৰ্থাৎ বৃদ্ধসকলৰ আশীৰ্বাদে আমাৰ জীৱনত ইমান কাম কৰে আমি বৃদ্ধ পেঞ্চন সাৰ্বজনীন কৰিছিলোঁ আৰু অধ্যক্ষ মহোদয় মই গৌৰৱ অনুভৱ কৰোঁ যে এই সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত এই বছৰ ১২,৫৬,৬৯৮ গৰাকী বৃদ্ধই ৰাজ্য চৰকাৰৰ বৃদ্ধ পেঞ্চন পাইছে ৭ লাখ কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱা ওপৰত আৰু ১২ লাখ বৃদ্ধই আপোনালোকে চিন্তা কৰিব পাৰে ৭ লাখ আছিল ৭ লাখৰ পৰা ২ লাখ বাঢ়ে ৩ লাখ বাঢ়ে ১০ লাখ হয় আমি ৭ লাখৰ পৰা গৈ ১৯ লাখ লোকক আমি বৃদ্ধ পেঞ্চন আগবঢ়াইছোঁ আজি ১৯ লাখ যদি বৃদ্ধৰ আশীৰ্বাদ এই সদনৰ ওপৰত থাকে তেতিয়াহ'লে এই চাৰিটা বস্তু যে আমাৰ সদনৰ সদস্যসকলৰ আয়ু জ্ঞান যশস্য শক্তি চাৰিটাই বৃদ্ধি পাব এইটো আমাৰ শাস্ত্ৰত কৈছে অধ্যক্ষ মহোদয় এই কামত আমি বাৰ্ষিক ব্যয় কৰিছোঁ ৭৭৪ কোটি টকা অধ্যক্ষ মহোদয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিমান কাম হৈছে মই তাক বাজেটত বৰ্ণনা কৰিব নোৱাৰোঁ তথাপিতো প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে
যাৰ আয় 2 লাখতকৈ কম তেনে লোকসকলৰ সন্তানৰ নামভৰ্তি মাচুল ৰেহাইকে ধৰি বিভিন্ন সা সুবিধাৰ কথা আমি ঘোষণা কৰিছিলোঁ। 17 লাখ অধ্যক্ষ মহোদয় ডাটাবিলাক খুব ইম্পৰ্টেণ্ট। আমি কিমান ল'ৰাক ফ্ৰী এডমিশ্যন দিলোঁ? 17,84,890 17,84,890 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি বিনামূলীয়াকৈ কলেজত এডমিশ্যন পাবলৈ সক্ষম হৈছে। বিনামূলীয়া পাঠদান আঁচনিৰ অধীনত 1,08,83,914 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। সমান্তৰালভাৱে আমাৰ চৰকাৰে বিদ্যালয়ৰ ইউনিফৰ্ম অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া ঘোষণা কৰিছিল। প্ৰতিযোৰ ইউনিফৰ্মৰ বাবদ 700 টকা নিৰ্ধাৰণে এতিয়া এই আঁচনিখন ক্লাছ 10লৈকে আগবঢ়াই দিয়া হৈছে। 9-10 তাত ইনভলভ কৰা হৈছে। এই বিনামূলীয়া আঁচনিৰ পৰাও 44,32,386 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। অধ্যক্ষ মহোদয়, আমাৰ যিসকল হোষ্টেলত থাকে তেওঁলোকৰ বাবে 10 মাহৰ মেচ ডিউজ আমি 7,000 টকা দিছিলোঁ। 13,414 গৰাকী ছাত্ৰী উপকৃত হৈছে। হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসমূহলৈকে আমি স্কুটিৰ কথা কৈছিলোঁ। আমাক সদনত বহুতে হাঁহিছিলেও। এতিয়া 23,245 গৰাকী ছাত্ৰীয়ে স্কুটি পাইছে আৰু 18, 19 আৰু 19-20 ছাত্ৰীসকলকো স্কুটি প্ৰদান কৰাৰ কাম 17 তাৰিখৰ পৰা আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অৰ্থাৎ 15,000 আৰু অতিৰিক্ত হিতাধিকাৰী ইয়াত সন্নিৱিষ্ট হ'ব। অধ্যক্ষ মহোদয়, বিদ্যালক্ষী আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলৰ সন্তানক আমি 4% সুতত এডুকেশ্যন লোন দিছিলোঁ। 575 গৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে উপকৃত হৈছে। অধ্যক্ষ মহোদয়, অভিনন্দন নামে এটা আঁচনি আমি আৰম্ভ কৰিছিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে বেংকৰ পৰা ঋণ লৈ পঢ়া শুনা কৰে তেওঁলোকক আমি 50,000 টকা এককালীন সাহায্য দিছিলোঁ। এই আঁচনিখনেও 5,799টা একাউণ্টত মুঠ 32.59 কোটি টকা লাভ কৰিছে। তেজশ্ৰী নমাধি বস্তু এডু ইনফ্ৰা ফাণ্ড। অধ্যক্ষ মহোদয়, মোৰ প্ৰথম বাজেটতে আমি কৈছিলোঁ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহক আমি উদাৰ সাহায্য আগবঢ়াম। অধ্যক্ষ মহোদয়, এই আঁচনিৰ অধীনত আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় 25 কোটি টকা আবণ্টন দিয়া হৈছে। এই বিশ্ববিদ্যালয়ে এই পুঁজি ব্যৱহাৰ কৰি 2টা শিক্ষণ বিভাগ আৰু সভাগৃহ নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়সমূহে পৰীক্ষাগাৰ অত্যাধিক ৰূপত গঢ়ি তোলাৰ কামো আৰম্ভ কৰিছে। একেধৰণে ভূগৰ্ভৰ ফাইবাৰ অপটিকেল কেবল বহুৱাই এটা বিশ্ববিদ্যালয় নেটৱৰ্ক ব্যৱস্থাও গঢ়ি তুলিছে। এনে ব্যৱস্থাৰ জৰিয়তে অকল ছাত্ৰ ছাত্ৰীকে সেৱা আগবঢ়াইছে তেনে নহয়, বৰঞ্চ দূৰৱৰ্তী শিক্ষাৰ ব্যৱস্থা কৰাৰ লগে লগে অনলাইন যোগে শিক্ষাদান কৰাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো সহায় কৰিছে। আমাৰ ৰাজ্যখনৰ জ্ঞানভিত্তিক সমাজ সম্প্ৰসাৰণৰ লক্ষ্যৰ ক্ষেত্ৰত এই আঁচনিখন কেনেদৰে কাৰ্যক্ষম হৈ উঠিছে ই এটা সৰু উদাহৰণ মাত্ৰ। অধ্যক্ষ মহোদয়, এই TNEIFৰ অধীনত আমাৰ মেডিকেল কলেজসমূহত বৈপ্লৱিক পৰিৱৰ্তন হৈছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 300 কোটি টকা ব্যয় কৰা হৈছে। এতিয়ালৈকে অধ্যক্ষ মহোদয়, আউট অফ 300 কোৰ 284 কোৰ একচুৱেলি খৰচ হৈছে, যাৰ ফলত ইয়াতে নতুনকৈ কেথ লেব, 3 টেছলাৰ, MRI বিভিন্ন ধৰণৰ সা সৰঞ্জাম আজি মেডিকেল কলেজবিলাকত আমি দেখা পাওঁ। অধ্যক্ষ মহোদয়, 5খন নতুন বিশ্ববিদ্যালয় আমাৰ দিনত আমি স্থাপন কৰাৰ প্ৰতিশ্ৰুতিত সফল হৈছিলোঁ। ভট্টদেৱ বিশ্ববিদ্যালয়, হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয়, ডিব্ৰুগড়ৰ চাবুৱাত অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়, মাজুলীত শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়। অধ্যক্ষ মহোদয়, বৰ্তমান গোলাঘাটত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আৰু গোলকগঞ্জত বীৰ চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিছোঁ। তাৰ উপৰিও অধ্যক্ষ মহোদয়, বৰাক উপত্যকাত আৰু এখন কৃষি বিশ্ববিদ্যালয়ৰ পৰিকল্পনাও আমি হাতত লৈ আগবাঢ়িছোঁ। অধ্যক্ষ মহোদয়, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুবে নমঃ।
অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনে 16,508 সংখ্যক শিক্ষক, টিউটৰ, বিদ্যালয়ৰ বাকী কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰাৰ লগতে প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ শিক্ষা খণ্ডৰ 13,217টা সংখ্যক সহকাৰী শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰিছে। ইয়াকে ধৰি ৰাজ্যখনৰ 29,725 সংখ্যক পদ প্ৰাদেশিকৰণ কৰা হৈছে। অধ্যক্ষ মহোদয়, দিছ ইজ এ ৰেকৰ্ড যে 29,000 শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই গৌৰৱেৰ সৈতে ক'ব খোজোঁ যে আমাৰ ৰাজ্য চৰকাৰে এই মুহূৰ্তলৈকে শিক্ষা বিভাগত 33,993 গৰাকী নতুন শিক্ষক যোৱা 5 বছৰত নিযুক্তি কৰিছে। 33,000। অধ্যক্ষ মহোদয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, আপোনালোকে জানে যে কোভিডৰ সময়ত আমি কি ধৰণে কাম কৰিছিলোঁ। আমাৰ 2019 বৰ্ষৰ ছেপ্টেম্বৰ মাহত গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা, ডিফু, তেজপুৰ, লখিমপুৰ, যোৰহাট, মঙলদৈ আৰু কোকৰাঝাৰত আমাৰ কেঞ্চাৰ হস্পিটেলবিলাক কমপ্লিট হৈ যাব। বহুতে আমাক কৈছিল যে কেঞ্চাৰ হস্পিটেলবিলাক কি হ'ল। আমি চাইলেণ্টলি এনেকৈ কাম কৰিলোঁ যে এতিয়া আমি কোনোবা দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীক মাতি আনি একেদিনাই এই গোটেই কেঞ্চাৰ হস্পিটেল 2021 ছেপ্টেম্বৰত আমি ইনগ্ৰেশ্যন কৰি দিম। ক'ত ক'ত হ'ব? আমাৰ কেঞ্চাৰ হস্পিটেল গুৱাহাটীত ৰেডি, ডিব্ৰুগড়ত ৰেডি, বৰপেটাত ৰেডি, ডিফুত ৰেডি, তেজপুৰ, লখিমপুৰ, যোৰহাট, মঙলদৈ আৰু কোকৰাঝাৰ। একেদিনাই এটা বুটামেৰে আমি গোটেইকেইখন কেঞ্চাৰ হস্পিটেল আমি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, মেডিকেল কলেজ স্থাপনৰ ক্ষেত্ৰত আমি পোৱা সফলতাসমূহৰ বিষয়ে আপোনালোক অৱগত। অটল অমৃত অভিযান, অধ্যক্ষ মহোদয়, এই আঁচনিটোৰ জৰিয়তে আমি বৰ্তমানলৈকে 1,45,220 গৰাকী হিতাধিকাৰীক আমি উপকৃত কৰিছোঁ। আজি ICU পেকেজ, হাৰ্ট ট্ৰান্সপ্লেণ্ট, কিডনি ট্ৰান্সপ্লেণ্ট, কেঞ্চাৰ, এই গোটেই ৰোগবিলাকৰ ভিতৰত যোৱা 3 বছৰত আমি 1,45,220 গৰাকীক হিতাধিকাৰীক আমি উপকৃত কৰিব পাৰিছোঁ। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত 1,50,973 গৰাকী হিতাধিকাৰীয়ে নগদ ধনবিহীন চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে। এক প্ৰকাৰ ক'ব গ'লে স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত যোৱা 5 বছৰ অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰতে এক নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, এই সময়ছোৱাৰ ভিতৰত মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে 2018 বৰ্ষৰ পৰা আমি ডক্তৰ নিযুক্তিৰ ক্ষেত্ৰত যি ফাষ্ট ট্ৰেক ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ, চিকিৎসা আৰু স্বাস্থ্য নিয়োগ বোৰ্ড আমি গঠন কৰিছিলোঁ। এই মুহূৰ্তলৈকে 2018 চনৰ পিছত 1,412 গৰাকী নতুন চিকিৎসক আমি নিযুক্তি কৰিবলৈ সক্ষম হৈছিলোঁ। অধ্যক্ষ মহোদয়, গ্ৰামোন্নয়নৰ ক্ষেত্ৰত অসম কৃষি ক্ৰেডিট ৰাজ সাহায্য আঁচনি, কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি, শস্য জিৰ' ইণ্টাৰেষ্টত শস্যৰ ঋণ, এই গোটেইবিলাক আঁচনিত অধ্যক্ষ মহোদয় আমি যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই আঁচনিখনৰ জৰিয়তে 10,06,305 গৰাকী কৃষক উপকৃত হৈছে। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, এই যোজনাৰ অধীনত আমি 9,135খন আমি ট্ৰেক্টৰ যোগান ধৰিব পাৰিছোঁ। 444খন খেলপথাৰ আমি উন্নতি কৰিব পাৰিছোঁ। ফিচাৰীৰ ক্ষেত্ৰত আমি প্ৰায় 60 লাখ টকা বিতৰণ কৰিছোঁ আৰু আমি কেইবাখনো জাগাত, বিশেষকৈ আমি প্ৰায় 6-7টা স্থানত ডায়েৰী ডেভেলপমেণ্টৰ কাৰণে এই CM স্বনিয়োজন প্ৰকল্পৰ পৰা আমি দ্ৰুত গতিত আমি কাম হাতত ল'ব পাৰিছোঁ। অধ্যক্ষ মহোদয়, আমি স্বয়ম আঁচনি ঘোষণা কৰিছিলোঁ। এই স্বয়ম আঁচনিয়ে ৰাজ্যখনৰ যুৱকসকলৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছিল। এই মুহূৰ্তলৈকে আমি 1,82,790 গৰাকী হিতাধিকাৰীক আমি 30,000 টকাকৈ মুকলি কৰি দিছোঁ। 443 কোটি টকা আমি মুকলি কৰি দিছোঁ। খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত আৰু 20,000 টকা তেওঁলোকৰ একাউণ্টত আমি মুকলি কৰি দিম আৰু
যিসকলে পোৱা নাই এ গ্ৰেডত আছে তেওঁলোককো আমি A+লৈকে লৈ গৈ 6M আঁচনিত অন্তৰ্ভুক্ত কৰিম। বাজেটত ইতিমধ্যে এই ধন আমি সংযোজিত কৰিছোঁ। অধ্যক্ষ মহোদয়, গাঁওবুঢ়াসকললৈকে মোবাইল ফোন, বজালিত নতুন জিলা, ধলা শদিয়া বগীবিল দলং মুকলি কৰাৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত নাৱৰীয়া, ৰেস্তোৰাঁ ইত্যাদি কৰ্মচাৰীসকলৰ কাৰণে পেকেজ, এই গোটেইবিলাক প্ৰতিশ্ৰুতি অধ্যক্ষ মহোদয় আমি পালন কৰিছিলোঁ। আমাৰ থলুৱা উদ্যোগৰ বাবে MSMEৰ বাবে আমি 578 হেক্টৰ ভূমিত খেতি কৰিবলৈ বাঁহৰ খেতি কৰিবলৈ 613 কোটি টকা আমি ব্যয় কৰিছিলোঁ। বিভিন্ন সম্পদৰ থলুৱা ভৌগোলিক সূচক চিহ্ন, সৰ্থেবাৰী কাঁহ পিতল শিল্প, হস্তশিল্প, অধ্যক্ষ মহোদয়, কথাছবি উদ্যোগলৈকে আমি যি কৈছিলোঁ যে চিনেমা হলবিলাক নতুন নিৰ্মাণৰ ক্ষেত্ৰত আমি সহায় কৰিম। ইতিমধ্যে 10টা চিনেমা হললৈ আমি 4.43 কোটি টকাও এই দিশত আগবঢ়াইছোঁ। শিক্ষা বিভাগত গুণোৎসৱ, নতুন শিক্ষা প্ৰতিষ্ঠান, অধ্যক্ষ মহোদয়, আমাৰ পাঠ্যপুথিৰ মাচুল ৰেহাই, এই বিভিন্ন ব্যৱস্থাৰ জৰিয়তে আমি ইতিমধ্যে বহুতবোৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, বিভাগসমূহৰ সফলতাখিনি ইয়াত গোটেই আছে। মই পোনে পোনে, যিহেতু আজি আমাৰ শুক্ৰবাৰ, গতিকে মই শেষৰ খণ্ডলৈকে যাব খুজিছোঁ। অৱশ্যে কেইটামান কথা মই ক'ব লাগিব। আমি বাজেটত যি ধৰণে কৈছিলোঁ, চাহ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিত্তীয় সাহায্য, গ্ৰাম্য বেংকক উদগনি, গৃহৰক্ষী বাহিনীৰ লোকসকলৰ মজুৰি বৃদ্ধি। অধ্যক্ষ মহোদয়, এইটো এটা বহুত ডাঙৰ কাম আছিল যে এতিয়া হোমগাৰ্ডসকলৰ আমি মজুৰি 300 টকালৈকে আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, ৰেচনৰ পৰিমাণ আমি বৃদ্ধি কৰিম বুলি কৈছিলোঁ যে আমি পুলিচৰ ৰেচন বৃদ্ধি কৰিম, সেই বৃদ্ধি কৰা হ'ল। ভাষা গৌৰৱ আঁচনি আখৰে আখৰে আমি পালন কৰিলোঁ। অধ্যক্ষ মহোদয়, এনেকুৱা এটা আঁচনি নাই যাক আমি বাজেটত ঘোষণা কৰা কাম আমি হাতত লোৱা নাছিলোঁ। ভ্ৰমণ সাৰথী, জ্যোতিষ্মান অসম অধ্যক্ষ মহোদয়, 30 ইউনিটলৈকে যি আমি ইলেক্ট্ৰিচিটি যিসকল পৰিয়ালে কনজিউম কৰে, সেই 30 ইউনিটলৈকে কনজিউম কৰা ইলেক্ট্ৰিচিটি আমি বিনামূলীয়া কৰি কেবিনেটে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। এই আঁচনিৰ জৰিয়তে অধ্যক্ষ মহোদয়, আমাৰ প্ৰতি মাহত আমি ব্যয় কৰিব লাগিব 70 কোটি টকা, যিমান 30 ইউনিটলৈকে। অৱশ্যে কোনোবাই যদি 30 ইউনিটৰ ওপৰত খৰচ কৰে ফ্ৰী নহ'ব, আপ টু 30 ইউনিট আমি সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিম। অধ্যক্ষ মহোদয়, আমাৰ এই চৰকাৰখনৰ সময়ত যিমানবিলাক আমি আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ, বিশেষকৈ যোৱা বছৰৰ বাজেটত আমি গোটেইখিনি কথা আমি সফলতাৰে পালন কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, মই সদনৰ সদস্যসকলক পোনে পোনে 60 নম্বৰ পেজলৈ যাবলৈ অনুৰোধ কৰিম। 4টা পেজতে মই সামৰণি মাৰিম। অধ্যক্ষ মহোদয়, 60 নম্বৰ পেজৰ শেষ পেৰেগ্ৰাফ কেইটা। অধ্যক্ষ মহোদয়, COVID-19 মহামাৰী সংকৰণ যেতিয়া তুংগত আছিল, তেতিয়া আমি পেট্ৰল, ডিজেল আৰু সুৰাৰ ওপৰত অতিৰিক্ত উপকৰ আৰোপ কৰিছিলোঁ। এতিয়া এই মহামাৰীৰ প্ৰকোপ বহুখিনি হ্ৰাস পাইছে, ৰোগীৰ সংখ্যা কমিছে, COVID-19 ৰোগ পৰীক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তাও হ্ৰাস পাইছে। সেই স্বাস্থ্য খণ্ডৰ ওপৰত হোৱা ব্যয় যথেষ্ট হ্ৰাস পাইছে। ৰাজ্যিক কেবিনেটে COVID-19ৰ সময়ছোৱাত আৰোপ কৰা অতিৰিক্ত উপকৰ আৰু কৰসমূহ অধ্যক্ষ মহোদয় উঠাই দিবলৈ সিদ্ধান্ত লৈছে। এই পবিত্ৰ সদনক মই মনত পেলাই দিব খোজো যে অতিৰিক্ত উপকৰ আৰোপ কৰাৰ ফলত প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ সৰ্বোচ্চ মূল্য 5 টকাকৈ আমি খুচুৰা মূল্য আমি 5 টকাকৈ বৃদ্ধি কৰিছিলোঁ। মহোদয়, এই অতিৰিক্ত উপকৰ উঠাই দিবলৈ মই আগবঢ়োৱা প্ৰস্তাৱত ইতিমধ্যে আজি কেবিনেটে অনুমোদন দিছে আৰু আজি মাজনিশাৰ পৰা উইথ এফেক্টেড ফ্ৰম 12 PM টুনাইট পেট্ৰল আৰু ডিজেলত 5 টকাকৈ দাম কমি যাব। অধ্যক্ষ মহোদয়, ইয়াৰ ফলত এটা আমি ডাঙৰ কীৰ্তিস্তম্ভ স্থাপন কৰিবলৈ সক্ষম হ'ম। অসমত পেট্ৰলৰ দাম
ভাৰতৰ ভিতৰতে সৰ্বনিম্ন হ'ব এক্সেপ্ট গুজৰাট অৰ্থাৎ গুজৰাট লোৱেষ্টৰ ভিতৰৰ পৰা ফাৰ্ষ্ট আৰু আমি ছেকেণ্ড হ'ম ইন কেছ অফ পেট্ৰল তাৰমানে অসমতে আটাইতকৈ আমি ক'ব পাৰোঁ যে গুজৰাট আৰু আমাৰ ডিফাৰেঞ্চটো 10 পইচা নে 5 পইচা মই মিলাব কম্পিট কৰিব নোখোজিলোঁ কিন্তু মোটামুটি অসমতে এতিয়া আটাইতকৈ পেট্ৰলৰ দাম দেশৰ ভিতৰতে কম হ'ব ডিজেলতো হাৰিয়ানা হিমাচল ইউপিৰ পিছতে আমাৰ নম্বৰ আহিব অৰ্থাৎ আমি একেবাৰে এটা তলত আহি গ'লোঁ প্ৰত্যেক মাহত ইয়াৰ ফলত আমাৰ 80 কোটি টকা লছ হ'ব বছৰত আমাৰ প্ৰায় 1100 কোটি টকা আমাৰ ক্ষতি হ'ব কিন্তু আমি যেহেতু বৰ্তমান ৰাজ্যখনৰ ৰাজ্যে সকলোৱে বিচাৰিছিল যে কোভিডৰ ওপৰত লগাইছিল কোভিড শেষ হ'ল কমাই দিব লাগে আমি ৰাজ্যৰ জনসাধাৰণৰ দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আমি এই টেক্সসমূহ উদ্ৰ কৰিছোঁ অধ্যক্ষ মহোদয় আনকি লিকাৰৰ ওপৰতো সুৰাৰ ওপৰতো যি কোভিডৰ সময়ত আমি গড় ভিত্তিক 25% টেক্স লগাইছিলোঁ সেইটো আমি প্ৰত্যাহাৰ কৰিছোঁ অধ্যক্ষ মহোদয় যে 25% কাৰণ কোভিড বুলি আমি লগাইছিলোঁ নৰ্মেল লগালেতো আমি ৰাখি দিলোহেঁতেন কিন্তু যিহেতু কোভিড বুলি আমি লগাইছিলোঁ এথিকেলি কোভিডৰ নামত টেক্স লৈ থকাটো উচিত নহয় যেহেতু কোভিড কমি গ'ল সেইকাৰণে পেট্ৰল ডিজেল লিকাৰ পেট্ৰল আৰু ডিজেলৰ ভিতৰত 5 টকা লিটাৰ 25% এভাৰেজ উপকৰ আছিলে কেইবাটাও স্লেব সেইকেইটাও আমি প্ৰত্যাহাৰ কৰিছোঁ অধ্যক্ষ মহোদয় এই চৰকাৰখনৰ অন্তিম বাজেট উপস্থানৰ শেষ মুহূৰ্তত উপনীত হৈ বিগত সময়ছোৱাৰ পৰা বৰ্তমানৰ এই লহমালৈ আমাক আগবঢ়াই দিয়া সমগ্ৰ পৰিক্ৰমাটো মোৰ চকুৰ আগত ভাহি উঠিছে মোক প্ৰায়ে প্ৰশ্ন কৰা হয় যে মোৰ কিহৰ ইমান লৰালৰি কিয় বাৰু মই দিনটোত 24 ঘণ্টাতকৈ 2 ঘণ্টা বেছি সময় বিচৰা মানুহখিনিৰ শাৰীত থাকোঁ মহোদয় যিসকলে মোৰ গতি আৰু এই উদ্দেশ্যক প্ৰশ্ন কৰে তেওঁলোকৰ বাবে মোৰ এটাই উত্তৰ মই এটা জীৱন বাছি লৈছোঁ মোৰ সহকৰ্মী বৃন্দই এটা জীৱনকে বাছি লৈছে যাতে আমি প্ৰতিটো মুহূৰ্তত জীয়াই থাকিব পাৰোঁ প্ৰতিটো পলে পলে কামত জড়িত হ'ব পাৰোঁ জীৱনটো উদযাপন কৰিব পাৰোঁ বেঞ্জামিন ফ্ৰেংকলিনৰ ভাষাত হেৰুৱা সময় যে নাহি উভতি অধ্যক্ষ মহোদয় সঠিক সময় বুলি কোনো কথা থাকিব নোৱাৰে একমাত্ৰ সত্য হ'ল সময় মাথোন এটাই আৰু সেয়া হ'ল বৰ্তমান যোৱা 4 বছৰ 9 মাহৰ প্ৰতিটো দিনতে আমি যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যিবোৰ বিকল্প বাছনি কৰিছিলোঁ সেই আমাৰ ইতিহাস নিৰ্মাণ কৰিছিল যি ইতিহাস ভৱিষ্যতৰ সময়ে মনত ৰখাটো আমি বিচাৰোঁ আমাৰ ৰাজ্যখনৰ ভৱিষ্যতৰ ওপৰত আমাৰ কাৰ্যৱালীৰ প্ৰভাৱ কেনেধৰণৰ হ'ব সেই কথাও মই মনত ৰাখিছিলোঁ জীৱনকালত এনে সুযোগ মুষ্টিমেয় ভাগ্যৱানেহে লাভ কৰে যিসকলে লক্ষ লক্ষ মানুহৰ জীৱন যাত্ৰাক প্ৰভাৱান্বিত কৰিব পাৰে আৰু বিকল্প নিৰ্বাচনৰ সুবিধা লাভ কৰে অধ্যক্ষ মহোদয় আমি সচেতনভাৱে উত্তৰ প্ৰজন্মৰ বাবে এনে এক পৰম্পৰা সৃষ্টিৰ প্ৰয়াস কৰিছিলোঁ যি পৰম্পৰাই বহন কৰে আশা শান্তি আৰু সমৃদ্ধিৰ মলয়া এই পবিত্ৰ সদনৰ মজিয়াত থিয় হৈ মই অনুভৱ কৰিছোঁ যে এয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ বাবে এয়া সত্য অন্বেষণৰ সময় আমি বিচাৰিছোঁ আমি কৰা কামৰ খতিয়ান ইতিহাসে লওক আমাৰ ইতিহাস আমাৰ সংস্কৃতি জনগণ আৰু আমাৰ পৰম্পৰা ৰক্ষাৰ বাবে আমাৰ চৰকাৰে কৰা প্ৰচেষ্টাৰ প্ৰকৃত মূল্যায়ন হওক যোৱা 5 বছৰত আমি লক্ষ লক্ষ যুৱক যুৱতী আৰু পুৰুষ মহিলাৰ সপোন আৰু আকাংক্ষাৰ মুখামুখি হ'লোঁ সেই সপোনক স্বয়ং অৰুণোদয় কনকলতা মহিলা সবলীকৰণ যোজনা প্ৰজ্ঞান ভাৰতী মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ দৰে অলেখ আঁচনিৰ যোগেৰে ৰূপায়ণ কৰাৰ পণ ল'লোঁ অন্ত্যোদয়ৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাই আমাক জ্যেষ্ঠজন আৰু আৰ্তজনৰ সুৰক্ষা নিশ্চিতৰ বাবে প্ৰেৰণা দিলে সমাজৰ শেষ প্ৰান্তত থকা উপান্ত আৰু নিঃস্বজনলৈ আমি সহায়ৰ হাত সম্প্ৰসাৰিত কৰি দিলোঁ আৰু ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাত আমি তেওঁলোকক সহযাত্ৰী কৰি ল'লোঁ আমাৰ চাহ জনগোষ্ঠীৰ ভাই ভনীসকলক আমি এক বৈদ্যুতিন বিপ্লৱৰ অংশীদাৰ হৈছোঁ খেতি পথাৰত প্ৰযুক্তিৰ সহায় লৈ আমাৰ কৃষকসকল আজি সক্ষম হৈছে
এনে সমুদায়সমূহৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিকৰণ আজি এটা অচিনাকি শব্দ হৈ থকা নাই, এয়া তেওঁলোকৰ জীৱনৰ এক এৰাব নোৱাৰা অংগত পৰিণত হৈছে। মহোদয়, কৰ্কট ৰোগীৰ পৰিচৰ্যাই হওক বা অটল অমৃত অভিযানেই হওক, এনে আঁচনিৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় মানৰ চিকিৎসাৰ বাবে আজি আৰু তেওঁলোকৰ সম্পত্তি বন্ধকত ৰখাৰ প্ৰয়োজন নাই। সকলো জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি আমি এক মিলনৰ সেতু গঢ়িলোঁ। বড়ো চুক্তি সম্পাদন আৰু ৰূপায়ণ, স্বায়ত্তশাসিত পৰিষদলৈ সঁচা অৰ্থত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, ষষ্ঠ অনুসূচীৰ সংস্কাৰ আদি আমাৰ চৰকাৰৰ দিনত প্ৰাণ পাই উঠিল। অধ্যক্ষ মহোদয়, ইতিহাসে মূল্যাংকন কৰিব এই চৰকাৰখনৰ দিনত সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টিৰ এটা ঘটনাও যোৱা 5 বছৰৰ ৰাজ্যখনত অসমৰ জনগণ আৰু অসমৰ প্ৰশাসনত জড়িত লোকসকলৰ বাবে ইয়াতকৈ সন্মানৰ কথা আৰু একো হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, যিসকলে সংখ্যালঘু সম্প্ৰদায়ৰ কথা কয়, তেওঁলোকৰ দিনত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ, সাম্প্ৰদায়িক অশান্তিৰ পৰিৱৰ্তে এই চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ বিপৰীতে সাম্প্ৰদায়িক সম্পৰ্ক সম্প্ৰীতিৰ মহামিলনৰ এক মহান সাঁকো জাতীয় জীৱনৰ বাবে এৰি থৈ গ'ল। মাননীয় অধ্যক্ষ মহোদয়, মই কোনো ভৱিষ্যত দ্ৰষ্টা নহয়। ভৱিষ্যতৰ বুকুত কি লুকাই আছে সেয়া মই দেখা নাই। মই অতীত স্মৃতিৰ কুঞ্জ কুটীৰতো বাস কৰিব বিচৰা নাই। আমি আৰু আমাৰ চৰকাৰখনে বৰ্তমানত বাস কৰিব খুজিছোঁ আৰু সেই সময়ৰ প্ৰতিটো সুযোগ, প্ৰতিটো পল, প্ৰতিটো ক্ষণ ৰাজ্যৰ বিকাশৰ কামত আমি ব্যৱহাৰ কৰিছোঁ। আমি কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ। আমি পিছ পৰি থাকিব খোজা নাছিলোঁ আৰু আমি পৰাজিতও হ'ব খোজা নাছিলোঁ। নিয়তিয়ে বহুদিন ধৰি আমাৰ নিজৰ ধৰণে নিয়ন্ত্ৰিত কৰিছোঁ। কৰ্মকে আমি ধৰ্ম বুলি লৈছোঁ। প্ৰতিটো পল অনুপল আমি জনতাৰ সেৱাত ব্যয় কৰিব খুজিছোঁ, যি জনতা আমাৰ বাবে চিৰপূজ্য। তাৰ বাবে আমি আমাৰ সমস্ত শক্তি প্ৰয়োগ কৰিছোঁ। ৰাজ্যখনৰ আশা আৰু সপোনৰ কাম্যভূমি ৰূপে গঢ়ি তুলিবলৈ আমি হাতে হাত ধৰি কাম কৰিছোঁ। আমাৰ কামৰ দ্বাৰা আমি অনুশোচনাটো দগ্ধ হ'ব নালাগে, আমি তেনেধৰণে আগবাঢ়িছোঁ আৰু আমাক বিশ্বাস কৰা প্ৰতিগৰাকী নাগৰিকৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে আমি একত্ৰিত হৈ কাম কৰিছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ সেৱা আগবঢ়াইছোঁ আৰু এই সেৱাৰ ধাৰা অমৃত্যু অব্যাহত থাকিব। অধ্যক্ষ মহোদয়, আমি 2-3 মিনিট বহাই স্পিচটো অধ্যক্ষ মহোদয়, মোৰ পূজনীয় পিতৃ প্ৰয়াত কৈলাশনাথ শৰ্মা ডাঙৰীয়াই এটা কবিতাত কৈছিল, জীৱন ডিঙা মোৰ চপাই ঘাটে ঘাটে, জনে জনে সুধিলোঁ কি লাগে লোৱা। ডিঙা মোৰ নাহে উভতি আৰু এই ঘাটে, এই বাটে জীয়নে মোৰ মাগিলে মেলানি, এই বাটে নাহো উভতি নেপাতো পাতনি। নৱজাবা কামনা বিন আৰু এই ঘাটে, ৰূপৰ শিখা জ্বলি জ্বলি শেষ হ'ব, কালৰ আচুৰ লাগি দেহা উজি অৱস হ'ব, ডিঙা হ'ব খালী মনাই কোনোবা ঘাটে। অৰ্থাৎ প্ৰতিটো পল আমালৈকে উভতি নাহে, প্ৰতিটো ক্ষণ আমালৈকে উভতি নাহে। যোৱা এই 5টা বছৰত পৰম পিতাই দিয়া আমাক 5টা বছৰ আৰু প্ৰতিটো ক্ষণ, প্ৰতিটো সময় আমি অসমৰ উন্নয়নৰ বাবে খৰচ কৰিছিলোঁ আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ, যোৱা 5টা বছৰ আছিল অসমৰ নৱজীৱনৰ ইতিহাস, নৱজাগৰণৰ ইতিহাস আৰু আমি জাতীয় জীৱনলৈ উন্নয়ন আৰু বিকাশৰ এটা নতুন যুগৰ সূচনা কৰিছিলোঁ। অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এখন চৰকাৰৰ মন্ত্ৰী হিচাপে আৰু এই পবিত্ৰ সদনৰ সদস্যসকলৰ এজন সতীৰ্থ হিচাপে সেৱা আগবঢ়াবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্য আৰু সন্মানৰ বিষয়। অধ্যক্ষ মহোদয়, কবি গণেশ গগৈদেৱৰ এফাকি উদ্দীপনাময় কবিতাৰে মোৰ আজিৰ এই বক্তব্য সামৰিবলৈ ওলাইছোঁ। এই মুহূৰ্তত মই মোৰ মাতৃভূমিৰ প্ৰতি সেৱা জনাইছোঁ আৰু সেই জনতালৈ প্ৰণিপাত জনাইছোঁ, যি জনতা জনাৰ্দনৰ সেৱাত নিজকে উৎসৰ্গিত কৰি আমি ধন্য হৈছোঁ। অধ্যক্ষ মহোদয়, স্বৰ্গ বিচাৰি নেযাওঁ জননী,
আৰু যে স্বৰ্গ নাই তয়েই আমাৰ চিৰসাধনাৰ চৰম লক্ষ্য ঠাই মই জানো আমাৰ শিৰত প্ৰতিগৰাকী অসমীয়াৰ আশীৰ্বাদ আছে অসমৰ প্ৰত্যেক নাগৰিকৰ সন্মুখত আকৌ এবাৰ শিৰ নত কৰি সামৰণি মাৰিছো জয় আই অসম জয় হিন্দ ধন্যবাদ